ধুমুহা বৰষুণ আহিলে বা শিল বৰষুণ পৰিলে এটা কি হ'ব গতিটো? শিল বৰষুণ পৰিলে গোটেই শিল পৰি পেলাই কণী হওক পোৱালি হওক বৰবাদ হৈ নাযাব জানো? নষ্ট হৈ যাবগৈ। অথচ তাৰ জীৱনটো কিন্তু তেনেকেই মানে সি কি কৰি আছে, পৰিৱেশৰ লগত যুঁজ কৰি কৰি তেনেকেই কিন্তু পোৱালি জন্ম দি আছে। এবাৰ মৰি গৈছে, আকৌ জন্ম দিছে, এইটোৱে হৈ আছে। কিন্তু মানুহেতো সেইটো ভুগিবলগীয়া হোৱা নাই। অথচ মানুহে এইটো বুজি নাপায় যে এই চৰাইটোৰ ক্ষেত্ৰত বা এই প্ৰাণীটোৰ ক্ষেত্ৰত যিটো কষ্ট, এই কষ্টটো কিন্তু আমিও এদিন ভুগি আহিছিলোঁ। আৰু যদি ভাল কৰ্ম নকৰোঁ পুনৰ কিন্তু সেই অৱস্থালৈ যাব লাগিব। আমি কিন্তু সেইটোকেই কামনা কৰাৰ নিচিনা হয়, কাৰণ আমি এইটো দেখিওতো ভাল কৰ্ম কৰা নাই, সদায় বেয়া কৰ্মটোতে ব্যস্ত। ভাল কৰ্ম কোনোদিনে কৰা নাই, ঈশ্বৰৰ নাম নলওঁৱে আকৌ। গতিকে পুনৰ যাব লাগিব সেই তেনেধৰণৰ নিজৰ পোৱালীক মানে ওচৰতে ধ্বংস হোৱা দেখিও আমি কিন্তু একো প্ৰতিবাদ কৰিব নোৱাৰিম, একো সহায় কৰিব নোৱাৰিম, নিজকো বচাব নোৱাৰিম। সেনেকুৱা এটা জীৱৰ মাজত পুনৰ যাব লাগিব যদি আমি ভাল কৰ্ম নকৰোঁ। কীটাদি পতংগ সব আহৰণ কৰে, কুশৰূপে অতি কষ্টে এ জীৱন ধৰে। ডিম্ব জন্মকালে বাসা বাঁধে বৃক্ষ ডালে, বহু কষ্টে শাবকেরে বুকে ধরে পালে, নিজেরে বঞ্চিত রাখি শাবকে খাওয়ায়, উড়িতে শিখিলে তারা উড়ে চলে যায়। আজি আমি ল'ৰা ছোৱালী জন্ম দিছোঁ, সিহঁতৰ ওপৰত আশা আছে, সিহঁত ডাঙৰ হ'ব, কৰিব ধৰিব পৰা হ'ব, বেপাৰ কৰিব, চাকৰি কৰিব, আৰু সিহঁতে সুনাম কঢ়িয়াব। আমি সিহঁতৰ সুনামৰ লগত আমিও মানে আনন্দ কৰিম। সিহঁতে আমাক ভৰণ পোষণ দিব, কত ৰকমৰ আশা, আৰু এই আশা লৈয়ে আমি ঈশ্বৰৰ নাম ল'বলৈ সময় নাপাওঁ, সিহঁতক লৈ ব্যস্ত, পঢ়াব লাগে, সিহঁতৰ খৰচ পাতি যোগান ধৰিব লাগে। দিনে ৰাতিয়ে খালি আমি টকা 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 টকা, খালি টকাৰ পিছত দৌৰি আছোঁ। সিহঁতক মানুহ কৰিব লাগিব, পিছত আমাক খুৱাওক নোখোৱাওক কিবা এটাতো কৰিবই। কিন্তু ঘটনা হৈছে কি, আমি সেই ধান্দাতে নিজে ইমানেই ব্যস্ত হৈ পৰিলোঁ যে টকা পইচাৰ পিছত, ল'ৰা ছোৱালীৰ পিছত লাগি লাগি আমি ঈশ্বৰকে পাহৰি গ'লোগৈ। কিন্তু এতিয়া চৰাইটোৰ ক্ষেত্ৰত দেখা যাওক, চৰাইটোৱে নিজৰ বাঁহটোত কণী পাৰি তাক কষ্ট কৰি কি কৰিলে, ফুটালে, কণী ফুটালে, কণীৰ পৰা গৈ এতিয়া পোৱালি ওলাল। পোৱালিকো মানে নিজে নাখায়, পথাৰত যাব ফৰিং চৰিং এটা পাব, সি নিজে নাখায় কৰে কি ঠোঁটত লৈ আহে, আনি বাঁহটোত পৰাৰ লগে লগে পোৱালীয়ে মুখ মেলিব, মুখত ডাইৰেক্ট সোমাই দিয়ে আৰু সি গিলি থয়। নিজে নাখায় পোৱালীক খুৱাইছে, কিন্তু সেই পোৱালি যেতিয়া উৰিব পৰা হ'ল, মাক বাপেকক এৰি থৈ সি গুচি গ'ল, তাৰ নিজৰ চিন্তা নিজে। তাক বাৰু এই যে নিজে নাখায় যে পোৱালীক খোৱালে, এতিয়া পোৱালীয়ে তাৰ বাৰু কিবা কৰ্ম কৰি দিব পাৰিছেনে? নাই পাৰে। এই এনেধৰণৰ জীৱন য'ত মানে তাত কোনো ধৰণৰ কাকো পৰিচালনা কৰাৰ ক্ষমতা নাই, কাৰো সেই হিতাহিত জ্ঞান নাই। কিন্তু মানুহৰ ক্ষেত্ৰত ওলোটা, মানুহে কিন্তু এই সমস্তখিনি কৰিব পাৰে। কিন্তু আমি পাৰাটোৱে যেতিয়া নোৱাৰা হৈ যাওঁ, তেতিয়াই হ'ব পশুৰ কৰ্ম। আৰু সেইকাৰণে পুনৰ সেই পৰ্যায়লৈ যাব লাগিব। আজি আমি কৰ্ম কৰিব পৰা সামৰ্থ্য আছে, আমি ল'ৰা ছোৱালীক যেনেকৈ পোহপাল দিছোঁ, ঠিক তেনেকৈ আমি যদি ভৰণ পোষণ দিয়া নাই, আমাৰ যিটো পাপে চুলে, এদিন গৈ পেলাই সেই 84 লক্ষত গৈ আকৌ এইবাৰ কিন্তু আমি যে মাক দেউতাকক খানা দিয়া নাছিলোঁ, এইবাৰ চৰাই জন্ম লৈ আমিও ল'ৰা ছোৱালীৰ খানা নাপাম। সেইটোৱেই বস্তুটো, আমি যে দিয়া নাছিলোঁ আমিও এতিয়া নাপাম। আমাৰ ল'ৰা ছোৱালীয়ে আমি আশা কৰি সিহঁতক ডাঙৰ কৰি লাগিব, সিহঁতে আমাক নিদিব। বস্তুটো সেইটোৱেই। সেইকাৰণে 84 লক্ষৰ ভ্ৰমণ আকৌ কৰিব লাগিব। মাতা পিতা সবে ছাড়ি দূরে চলে যায়, নিজে খুঁজি নিজে খায়, নিজেৰে বাঁচায়। নিজৰ বাহিৰে সি কাৰো আৰু চিন্তা কৰিব নোৱাৰে। নিজৰ পেটটোৰ বাহিৰে বেলেগৰ চিন্তা কৰিব নালাগে, মাক দেউতাকৰ এইবিলাক প্ৰশ্ন নাহেই। তেতিয়াহ'লে সেই চৰাইৰ আচৰণ বা মেকুৰী বা কুকুৰৰ আচৰণ, গৰুৰ আচৰণ, আমাৰ আচৰণ একেটাই হ'বনে নহ'ব? এতিয়া পশুৰ কৰ্ম কৰিলে নেক্সট বাৰ কিন্তু আকৌ পশু হৈ জন্ম ল'ব লাগিব। সেইটো কাৰণে আমাৰ এই জ্ঞানটো লৈ আমি কিন্তু আমাৰ সংসাৰৰ এই জ্ঞানটো, এই যিটো কৰ্মটো কিন্তু সঠিকভাৱে কৰিব লাগে। আমি মাক দেউতাকক অৱহেলা কৰিব নালাগে।
আমাক যেনেকৈ তেওঁলোকে দুখ কষ্ট কৰি পেলাই মানে ভৰণ পোষণ দি ডাঙৰ দীঘল কৰিছে, মানুহ হোৱাৰ কাৰণে উঠি পৰি লাগিছে, গাৰ তেজ পানী কৰি নিজৰ সুখ বিসৰ্জন দি আমাৰ সুখৰ কাৰণে তেওঁলোকে চিন্তা কৰিলে। সেই মাক দেউতাকৰ চিন্তা যদি আমি নকৰোঁ, তেতিয়াহ'লে অন্তিম কালত কিন্তু আমি এই কালত ল'ৰা ছোৱালীৰ পৰা যিটো যে মানে যাতনা পাম সেইটোতো বাদেই, পৰকালতো আকৌ সেই চৰাই চিৰিকটি হৈ পোৱালিৰ মানে হেৰি যিটো আপডাল সেইটো নাপাম। কাৰণ গৰু পোৱালীয়ে গৰুক কোনোদিনো সেইটো আপডাল নধৰে, চৰাই পোৱালীয়ে চৰাইক আপডাল নধৰে। বুঢ়া বয়সত মাক বাপেকক সিহঁতে ভৰণ পোষণ দিয়ে নেকি? নাই। আপুনি নিজৰ পেটক লৈ আপুনি মজি থাকিব, এই চৰাই মানে আচল মাক বাপেক যি সিহঁতে নোখোৱাকৈ সিহঁতে পৰি আছে, মানে তাক চোৱাৰ মানে জ্ঞান নাই আৰু কাৰো। গতিকে এই আমি যে পশুৰ নিচিনা কৰ্ম যে কৰিলোঁ, অবুজ কৰ্ম, সেইকাৰণে আমাৰ সেই জন্মটো হ'ব, সেইটো আমি ভুগিব লাগিব। বাজ ও শকুনি ৰূপে যদি জন্ম হয়, দীৰ্ঘকাল বেচে থাকি বহু দুখ পায়। একাদশ লক্ষ্য যোনি ভ্ৰমি যুগে যুগে পশুৰূপে কাটে জন্ম, মহা দুখ ভোগে। এইবাৰ আহিব পশুৰ কুলত। কেইটা কি গ'ল? প্ৰথম গ'ল কি? বৃক্ষ কুল, তাৰপিছত গ'ল জলচৰ প্ৰাণীৰ কুল, তাৰপিছত গ'ল চৰাইৰ কুল। এইবাৰ জন্ম এই গোটেইখিনি এতিয়া 50 লক্ষ্য গ'ল কিন্তু ইতিমধ্যে। এইবাৰ আহিব কিহত? এইবাৰ পশু, এইবাৰ এই 4 ঠেঙীয়া পশুত আহিব। দেখিছে জন্ম এইবিলাক কিমান কষ্ট আমি ভোগ কৰিবলগীয়া হৈছে। পশুদিনী জন্ম তার 20 লক্ষ বার, বহু কষ্ট ভুঞ্জে সে যে অবনী মাঝার। হিংস্র পশু বনে বনে প্রাণী হিংসা করে, লোকালয়ে পোষা পশু তৃণাদি আহারে। পশু হৈ কেতিয়াবা আমি কি কৰিছোঁ, যিবিলাক তৃণভোজী অৰ্থাৎ মানে ঘাঁহ বন খোৱা প্ৰাণী, সিহঁতে ঘাঁহ বন খাই বাচিলে, কিন্তু বিভিন্ন ধৰণৰ প্ৰকৃতিৰ ওপৰত যিবিলাক চলা, প্ৰকৃতিৰ দ্বাৰা যিবিলাক পোৱা কষ্ট, বতাহ বৰষুণ ৰ'দ এইবিলাকৰ যিটো মানে জ্বালা, জোক পোক এইবিলাক আছেই। আচ্ছা, আমি দিনৰ দিনটো পৰিশ্ৰম কৰিলোঁ, সন্ধিয়া পৰত আহি মানে যাৰ যেনেকৈ যোগাৰ হ'ল খালোঁ, খাই লৈ কি কৰিলোঁ, আঁঠুৱা তৰি পেলাই শুলোঁ, আকৌ ফেনটোও লগাই লৈছোঁ লগতে। বিল দিব লাগে দিম আৰু, কিন্তু ফেনটো লগাই লৈছোঁ কিয়? নহ'লে টোপনি নাহিব, গৰম। কিন্তু গৰুটোৱে ছাগলীটোৱে সিহঁতে পাইছে নাই সুবিধাটো? সিহঁতকচোন দিনৰ দিনটো সিহঁতে ভালমতে খাবও পোৱা নাই, কিজানি দিনৰ এৰাল দি ৰাতিপুৱা দি থৈ আহিলে, যাব লাগিছিলে 10টা-11টামান বজাত এবাৰ লৰাই দিব লাগিছিলে খুটি, সময় নাই, ইমানে ব্যস্ত। গৈ লৰালে গৈ একে 2টা বজাত, তাৰপিছত 2টা বজাত যি লৰা হ'ল একেবাৰে সন্ধিয়া লৈছে, 2বাৰ এৰাল দিছে মাত্ৰ, তাৰ পেটেই ভৰা নাই। এতিয়া তাক আনি সন্ধিয়া পৰত পানী দিলেও দিছে, নিদিলেও নাই। যদিও পিয়াহ লাগিছে সি কিন্তু খুজিব আৰু উপায় নাই, সিটো খুজিব পৰা নাই পানী দে বুলি। মেহে মাহা কৰিছে যদি আকৌ ধমকি দিছে, কিয় হুলস্থুল কৰি থাক, সেনেকৈ ধমকিহে দিছে। পানীও যদি বিচাৰিছিলে বুজি নাপালোঁ। তাৰপিছত ৰাতি, এতিয়া ৰাতি যেতিয়া গোহালি ঘৰত বান্ধি থোৱা হ'ল, চাৰিওফালে মহে একেবাৰে। গৰুৰ গোহালিত যদি আমি গৈ পেলাই টৰ্চ মাৰি চাওঁ, তেতিয়া বুজিব পাৰিম যে মহ কাক কয়। শয়ে মহ, গোটেই পেট ৰঙা ৰঙা হৈ আছে। এবাৰতো আমি গৰুক আঁঠুৱাৰ ব্যৱস্থা কৰা নাছিলোঁ, মই আকৌ কি কৰিলোঁ, নিজে শুবৰ কাৰণে আঁঠুৱা ল'লোঁ, আকৌ ফেনো লগাইছোঁহে, আৰাম। তেতিয়াহ'লে আমাৰ আৰাম আৰু সিহঁতৰ মাজত পাৰ্থক্য আছে কি নাই? গতিকে সেই যে দুখ যন্ত্ৰণাখিনি, এইখিনি সিহঁতেহে বুজি পাইছে যে এই দুখ যন্ত্ৰণাটো কেনেকুৱা। আমি এতিয়া উপলব্ধি কৰিব লাগে যে এই জন্মটো আমিও এটা সময়ত পাইছিলোঁ, যাৰ কাৰণে আমি এনেকুৱা যন্ত্ৰণা ভুগি কৰিহে আজি মানুহৰ জন্ম পাইছোঁ। গতিকে দুনাই যাতে সেনেকুৱা জন্ম আৰু পাবলগীয়া নহয়, আমি সেইটো কৰ্ম নকৰা উচিত। কিন্তু আমি আকৌ সেইটো জন্ম পোৱাৰ আশাতে আকৌ একো কৰ্মত নামিছোঁহে। এনেকুৱা কৰ্ম কৰিছোঁ যিটো কৰিলে উদ্ধাৰ নহ'ব, আকৌ 84 লক্ষত যাব লাগিব, আকৌ ভুগিব লাগিব সেই কষ্ট। পশুজনিগত জন্ম দুঃখেরও কারণ, হাল চষা গাড়ি টানা পরার্থে মরণ। গৰুৱে যে গাড়ী টানিছে, হাল টানিছে, কুঁহিয়াৰ পেৰিছে, মৈ টানিছে আৰু কত কি কৰ্ম কৰিছে, তাৰ লাভ কি হৈছে বাৰু? তাৰ লাভ হৈছেনে বাৰু? তাৰ একোৱেই লাভ নাই, পৰৰ কাৰণেহে কৰি আছে এইবিলাক। অথচ আমি এতিয়া কিন্তু নিজৰ কাৰণে চব কৰি আছোঁ। আমি পৰৰ চিন্তা কৰিবই নোৱাৰোঁ, চব নিজৰ কাৰণে। কিন্তু সেই জনমটো পালে
পৰৰ কাৰণে কৰি যাব লাগিব তথাপিও নাম নাই আৰু ওলোটাকে দুকুপ দিবহে গাড়ী টানিবলৈ দিয়া হৈছে গাড়ী বেচেৰা যিমান পাৰে বল খটুৱাই টানিছে কিন্তু টানিব নোৱাৰা হৈছে তেতিয়া কৰিব কি পিঠিত কোব ঝাপ ঝুপ কোবাব তেহে বল দিব মৈ টানিব নোৱাৰে মৈখন পানীত খোজকাঢ়ি যাওঁতেই কিমান কষ্ট কিমান ৰাতিপুৱাৰ পৰা পাকে পাকে ঘূৰি আছে আঁতৰ অনুযায়ী এই ঘূৰোঁতে ঘূৰোঁতে তাৰ বিষ বেদনাই ভৰি দুখে ভাগৰে এনেই অচল হৈ পৰিছে আকৌ এবাৰ কৰিলে মৈ লগাই দিছে তাক মৈডাল বান্ধি দি পেলাই তাক আকৌ কৰিছে কি মানুহ ওপৰত উঠি লৈছে এনেই শক্তি নাই এবাৰ আকৌ মানুহ উঠি লগাই দিছে টান যদি টানিব পৰা নাই তাক আকৌ কৰিছে কি কোবাইছে ঢাপ ঢুপ কোবটো আৰু গৰু কোব কাক কয় জানে যে তে কোবাই কৰি সি ৰাতিপুৱাৰ পৰা এতিয়া 10টা বাজি গৈছে অথচ মানে এমুঠি মানে ঘাঁহ পোৱা নাই পানী এটোপা খোৱা নাই ঘাঁহ একোচা খোৱা নাই যাৰ ফলত ভোকে পেয়াহে মই টানিবইলগীয়া হৈছে নাটানিলেও কোব দিব তেতিয়াহ'লে আমি কি এনেকুৱা জীৱনত আকৌ বিচাৰোঁ নেকি যে মোৰ এনেকুৱা হ'লে ময়ো এনেকুৱা কষ্ট কৰিব পাৰিম সেইটো আশা কৰোঁ নেকি আমি যদি কৰোঁ তেতিয়াহ'লে কুকৰ্ম কৰি থাকিলেই হ'ল অসুবিধা নাই যদি বোলে নাই এইটো জীৱন আৰু মোক নালাগে তেতিয়াহ'লে কিন্তু ভাল কৰ্ম কৰিব লাগিব ঈশ্বৰৰ কৰ্ম কৰিব লাগিব নহ'লে কিন্তু বিপদ আছে হস্তি জন্মে বাছে হস্তি শতেক বৎসৰ ভাগ্য দোষে পশুজনী ভ্ৰমে নিৰন্তৰ হাতী এটা ইমান ডাঙৰ জন্তু কিন্তু সাধাৰণ মানুহে তাক বোৱাই ফুৰিছে হা ইচ্ছা কৰিলে সি তাক এক গোৰ মাৰি দিলে কাম শেষ কিন্তু সেই মানুহে তাক ইমান ডাঙৰ জন্তু এটাক বোৱাইছে তাকো সময়মতে খাবলৈ দিছে নে নাই কেতিয়াবা লঘোণো ৰাখিছে কেতিয়াবা হয়তো সময়মতে তাক পানী দুনিও দিয়া নাই আৰু মানে এনেকুৱা এটা কামত নি লগাই দিছে গৈ গছ টানা কাম বিশেষকৈ গছ টানা কাম পাহাৰত গছ টানিবলৈ লগাইছে এটা হাতীয়ে গছ এডাল টানি নিয়াটো মুখৰ কথা নহয় মানুহে লৰাবই নোৱাৰে ছাইডটো বদলাবই নোৱাৰে সেই গছডালক সি টানি পাহাৰত উঠাব লাগে টানিব নোৱাৰিলে তাক কত যে দুখ যন্ত্ৰণা দিয়ে এনেধৰণৰ যিবিলাক দৃশ্য এইবিলাক দেখিও আমি মানে অনুমান কৰিব পৰা নাই ইয়াতকৈ দুখৰ কাৰণ কি আছে আমি মানে আকৌ সেইটো জন্ম ল'বলৈ আশা কৰি আছোঁ আকৌ এনেধৰণৰ কষ্ট যাতে আমি কৰিব পাৰোঁ এইটোৱেইটো আমাৰ কৰ্মই মানে কৈ আছে উদ্দেশ্য গুৰুজনী জনম জীৱ লভে অৱশেষে পশু জন্ম মধ্যে সেই উত্তমে প্ৰৱেশে কিমান লক্ষ্য 20 লক্ষ বিভিন্ন ধৰণৰ মানে জীৱ জন্তুৰ মানে জন্ম ল'ব লাগিব এই পশুৰ ভিতৰত যেনে ছাগলী গৰু ঘোঁৰা গাধ মহ ভেড়া এনেকুৱা ধৰি 20 লক্ষ মানে প্ৰজাতি আছে গোটেইখিনি জন্ম আমি ল'ব লাগিব তাৰপিছত একেবাৰে লাষ্টত আহি জন্ম হ'ব গৰু এটা লাষ্টত গৰু জন্মটো পাইছে এই জন্মটো পোৱাৰ পিছত তেওঁ এতিয়া আহি কি কৰিব পাৰিব মানুহৰ জন্ম পাব তাৰমানে লাষ্ট গৰু এইটোৱে লাষ্ট তাৰমানে ইতিমধ্যে উত্তীৰ্ণ হৈ গ'ল এটা দুখ কষ্টৰ পৰা সাৰি এটা অলপ উন্নতলৈ আহিব এটা কষ্ট লাঘৱ হ'ব যেনে গৰুৰ জন্ম যেতিয়া লৈছিলে তেতিয়া নোখোৱা নোবোৱাকৈ হেৰি কৰিছিলে কি কৰিছিলে হাল টানিছিলে মৈ টানিছিলে তাৰপিছত নোখোৱা নোবোৱাকৈ বেলি দুপৰলৈকে মানে কি কৰিছিলে কষ্ট ভোগ কৰিছিলে সময়ত মানে পানীও এটোপা পোৱা নাছিলে এতিয়া কিন্তু মানুহ জন্ম পোৱাৰ পিছত মহেও নাখায় দাহেও নাখায় এটা আৰাম আহিছে হয়তো কোনোবাই এমুঠি মানে মাছ মাংসৰে খাইছে কোনোবাই ঘিৰে খাইছে কোনোবাই নিমখেৰে খাইছে জলকীয়াৰে খাইছে সেইটো কথা বেলেগ কিন্তু তুলনামূলকভাৱে আগৰ জন্মতকৈ এইটো কিন্তু উন্নত জন্ম গুৰুজনীতে জন্ম হয় পশুৰ জন্ম শেষ তারপরে করে নর জনিতে প্রবেশ অপূর্ব কাহিনী তাহা করিব বর্ণন আদিবাস ছিল তার গভীর কানন কালক্রমে বিবর্তন হইল তাহার পাহাড়িয়া জাতি রূপে জন্ম হল তার মানে মানুহৰ কুলত প্ৰথমতে জন্ম হ'ব ক'ত যিবিলাক নেকি মানে অসভ্য মানুহ সিহঁতৰ মানে আনকি গাত বস্ত্ৰ আদিও নাই লাজ লজ্জা নাই সিহঁতে মানে লেংটা পেংটা উলংগ হৈ থাকে ঘৰ থাকাৰ ঘৰ বাৰী এইবিলাকৰ কোনো চিন্তা নাই তেওঁলোকে ঘৰ দুৱাৰো নবনায়
বনে জংঘলে ঘূৰিব, পশু চিকাৰ কৰি খাব, সেনেকুৱা এটা জাতি তাৰ পৰা আৰম্ভ হ'ব। তাৰপিছত কত ৰকমৰ জাতি আছে, কোনোবাই মানে চিকাৰ কৰি খায়, কোনোবাই ঘৰ বনাই গাঁও বনাই থাকে, গাঁও পাতি থাকে, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰজাতি আছে মানুহৰ। অকৰ্ম কুকৰ্ম কৰে অভক্ষ ভক্ষয়, তাৰ পৰা শূদ্ৰ কুলে পুনৰ্জন্ম হয়। অকৰ্ম কুকৰ্ম কৰা কিছুমান অসভ্য জাতি কুল আছে, সেইবিলাকতো জন্ম হ'ব। মুঠতে 4 লক্ষবাৰ জন্ম হয় মানুহৰ কুলত। এইবিলাক কৰি আহি লাষ্টত ক্ষুদ্ৰ কুলত জন্ম হ'ব। এই মানুহৰ মানে 4 লক্ষৰ ভিতৰত এটা মানে গোটেইখিনি ভুগি আহি লাষ্টত এটা ক্ষুদ্ৰ কুলত জন্ম হ'ব। ক্ষুদ্ৰ কুলৰ পৰাহে এতিয়া মানে লাহে লাহে ওপৰলৈ গৈ থাকিব, উন্নত পৰ্যায়লৈ। বহু কষ্ট, বহু দুঃখ, বহু গ্লানি পৰে, ভাগ্যবশে বিৱৰ্তিত উন্নত স্তৰে। তাৰপিছত উন্নত পৰ্যায়লৈ ভাগ্যৰ বলতহে বোলে এইবাৰ ক্ষুদ্ৰ কুলত, আৰু ইয়াৰ পিছত বৈশ্য কুলত, তাৰপিছত ক্ষত্ৰিয় কুলত, সেইটো নহয়। সি চেষ্টা কৰিব লাগিব, কৰ্মৰ গুণতহে সি ওপৰলৈ গৈ থাকিব পাৰিব, নহ'লে আকৌ তললৈ যাবগৈ পাৰে। ক্ৰমশ উন্নত স্তৰে জন্ম তাহাৰ, কৰ্মবৰ্ষে বৈশ্য জন্ম লভে পুনৰবাৰ। সেয়া ক্ষুদ্ৰৰ পৰা এইবাৰ ক্ষুদ্ৰ কৰ্ম যদি ভালমতে মানে সি উন্নত কৰ্ম কৰে, তেতিয়া এইবাৰ বৈশ্য কুলত জন্ম হ'ব। ক্ৰমান্বয়ে বিৱৰ্তনে জন্ম ক্ষত্ৰিয় কুলে, ক্ৰমশ উন্নত হয় শৌৰ্য বীৰ্য বলে। আৰু তাৰপিছতো যদি বৈশ্য কুলত যদি ভাল কৰ্ম কৰিলে, তেতিয়াহ'লে এইবাৰ ক্ষত্ৰিয় কুলত আহিব। ক্ৰমান্বয়ে জ্ঞান বুদ্ধি বিদ্যা লাভ হয়, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ নামৰ হয়। তাৰপিছত যেতিয়া নেকি ক্ষত্ৰিয় কুলত আহি আকৌ ভাল কৰ্ম কৰিব, এইবাৰ তেওঁ ব্ৰাহ্মণ কুললৈ যাব। উন্নতি হইতে আৰু উন্নতি তাহাৰ, সমাজ বন্ধনে সবে থাকে অনিবাৰ। জ্ঞান বিদ্যা বুদ্ধি তার কর্মেতে প্রকাশে, ধরা ধামে যশ কীৰ্তি লভে অনায়াসে। তেওঁ কৰা যিবিলাক মানে ভাল কাম, মান সন্মানবিলাক তেওঁৰ কামৰ মাজেদি কি হয় প্ৰকাশ পায়। মানে তেওঁৰ কৰ্মৰাজিৰ পৰাই মানুহে গম পায় যে এইজন মানুহ কিমান চৰিত্ৰৱান, কি গুণৰ অধিকাৰী, সেইটো মানুহে তাৰ কৰ্মৰ পৰাই গম পায়, আৰু সেইমতে তাক মান দিবলৈ মানুহে নিজে বাধ্য হৈ পৰে। গতিকে এই ব্ৰাহ্মণ কুলত যেতিয়া যাব, তেতিয়া তেওঁ ব্ৰাহ্মণৰ উচিত যিবিলাক কৰ্ম, ব্ৰাহ্মণ বুলি ক'বলৈ যাওঁতে আমাৰ এটা ভুল ধাৰণা আছে। এই ব্ৰাহ্মণ বুলি কওঁতে কাক বুজোৱা হৈছে? আমাৰ মানুহে ভাবে যে ব্ৰাহ্মণ মানে এই যে পূজা পাতল কৰি ফুৰে যে, সেইটোক বুজোৱা নাই। সেইটো হ'ল বামুণ, আৰু এইটো হৈছে ব্ৰাহ্মণ। এইটো হ'ল বৈষ্ণৱ, বিষ্ণুৰ ভক্ত, একেবাৰে উন্নত পৰ্যায়ত থাকিব তেওঁলোকে। আৰু বিষ্ণুৰ ভক্ত হ'লেই নহ'ব, কৰ্মৰ দ্বাৰাই হ'ব লাগিব। এই এটা কথা কৈ আছে ন, কৰ্ম যোনে কৰিব, সেই কৰ্মৰ ওপৰত ভিত্তি কৰিহে তাৰ মানে নাম যশবিলাক মানুহে দিব। ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ ফল, ভক্তি মুক্তি জ্ঞান আকাংক্ষা জনমে প্ৰবল। মুক্তি ইচ্ছা ক্ৰমান্বয়ে আবিৰ্ভূত হয়, সাৰূপ্য সাযুজ্য কিংবা শালুক্য যে হয়। এতিয়া ব্যাখ্যা নকৰিলেও নহয়, কৰিলেও মানে অসুবিধা, আৰু নকৰিলেও নহয়। এইবিলাক নকৰিলে বুজি পাম কেনেকৈ? এই যে এটা কথা ক'ল যে মুক্তি ইচ্ছা ক্ৰমান্বয়ে আবিৰ্ভূত হয়, সাৰূপ্য সাযুজ্য কিংবা শালুক্য যে হয়। এই বস্তুকেইটা কি? সাৰূপ্য মানে কি, সাযুজ্য মানে কি, শালুক্য মানে কি, এইকেইটাতো বুজি পাব লাগিব। যদি বুজি নাপাওঁ, তেতিয়াহ'লে এইটো মই এনেকৈ মাতি থবলৈ কিডাল হ'ব? সেইটো কাৰণে মানে কিছু ক্ষেত্ৰত আমি অকণমান সময় লাগিলেও এইবিলাক ব্যাখ্যা কৰাৰ প্ৰয়োজন আহি পৰে, নহ'লে একো বুজা নাযাব, শুনাহে হ'ব। যেতিয়া ব্ৰাহ্মণ কুলত জন্ম হ'ব, তেওঁ ব্ৰাহ্মণোচিত যিবিলাক আচাৰ নীতি, বামুণৰ ঘৰত জন্ম লৈ এজনে জুৱা খেলে, মদ খায়, কিন্তু ব্ৰাহ্মণৰ ঘৰত যোনে জন্ম লৈছে সেইবিলাক কেতিয়াও নকৰে। গতিকে বামুণ আৰু ব্ৰাহ্মণৰ পাৰ্থক্য আছে। আমাৰ মানুহে বামুণ আৰু ব্ৰাহ্মণৰ পাৰ্থক্য বিচাৰিয়ে নাপায়, এটাই বুলি ভাবে। গতিকে সেই বামুণকে মানে পূৰা ব্ৰাহ্মণৰ
সন্মান সেইটোৱেই যদি বামুণে ক'লে যে উদ্ধাৰেই হয় তেতিয়াহ'লে এই পিছত বৈষ্ণৱৰ কামটো আকৌ কিয় কৰিবলগীয়া হ'ল বামুণে যদি উদ্ধাৰেই কৰিছে বৈষ্ণৱৰ কাৰণে আকৌ লাগি থাকিল কোনখিনিত তাৰমানে কি বৈষ্ণৱে কি ইয়াত ভেকু বাহনা কৰিবলৈ আহিছে নেকি তাৰমানে বামুণে কামটো সম্পূৰ্ণ কৰিব পৰা নাই কৰ্ম অনুযায়ী আৰু ভাগ্য অনুসাৰ মাৰ্জিত সুৰুচিতাৰ লভয়ে বিস্তাৰ ব্ৰাহ্মণ হইলে থাকে ধ্যান যাতে ধ্যান জ্ঞানে ৰত এই ৰূপে জন্ম হয় শ্ৰেষ্ঠ যোনিগত যিবিলাক ব্ৰাহ্মণ তেওঁলোকৰ সদায় কি থাকিব ঈশ্বৰৰ কৰ্মৰ লগত জড়িত তেওঁলোকে সদায় ঈশ্বৰৰ বাহিৰে তেওঁলোকে একো ভজনা নকৰে দেৱতাৰ ভজনাও আনকি তেওঁলোকে নকৰে ঈশ্বৰৰ ভজনাহে কৰে এক ঈশ্বৰতে তেওঁলোক ৰত হয় আৰু সেই বা ব্ৰাহ্মণ দি যেতিয়া কামটো কৰোৱা হয় তেওঁ ঈশ্বৰৰ নামতহে কামবিলাক কৰে সেইকাৰণে ঈশ্বৰৰ কৃপাটো তাত আমি এটা কথাই গম পালোঁ যে 84 লক্ষবাৰ আমি জন্ম ল'লোঁ তাৰে ভাগকেইটা কি আছিলে বৃক্ষজনী তাৰপিছত জলজ প্ৰাণী তাৰপিছত চৰাই চিৰিকটি তাৰপিছত আহিলে পশু তাৰপিছত মানুহ এই কেইটা হ'ল পাঁচটা মিলাই কিমান 84 লক্ষবাৰ জন্ম হৈছে আমাৰ এই মানুহৰ জন্মটো পোৱাৰ উদ্দেশ্য এটাই আমি এই যিখিনি কষ্ট পালোঁ সেই জন্মকেইটাত এই কষ্ট পোৱাৰ কাৰণে আমাৰ অকণমান গাত চেতনা এটা আহিছিলে আহাৰ ফলত আমি মানে কি কৰিছিলোঁ এই ভুগি যেতিয়া মানে পাপবিলাক আমাৰ খণ্ডন হৈ আছিলে তেতিয়া অলপ চেতনা আহিলে আৰু সেই চেতনাতে আমি ভগৱানক অলপ খাটনি ধৰিছিলোঁ যে প্ৰভু আমাক এবাৰ মানুহৰ যোনিত জন্ম দিয়া এইকণ সুবিধা যদি দিয়া আমি মানুহৰ গৰ্ভত জন্ম পালে আমি মানুহৰ কৰ্ম কৰি তোমাৰ সেৱা ভক্তি কৰি আমি একেবাৰে কি হৈ যাম উদ্ধাৰ হৈ যাম এই মানে বিভিন্ন ধৰণৰ 84 লক্ষ যোনিত আৰু কষ্ট আমি কৰিবলৈ নাহোঁ কিন্তু মানুহৰ যোনিত জন্ম পোৱাৰ পিছতে লাগিল আমাৰ কেছকালটো আমি পাহৰি গ'লোগৈ আচল আমাৰ কৰ্তব্য কি আছিলে এটা গৈ আমি যিটো কৰিব নালাগে সেইটোকেই কৰি আছোঁ যাৰ ফলত পুনৰ যাব লাগিব এই 84 লক্ষত আকৌ আৰম্ভ হ'ব নিচৰ পৰা নিচ ইয়াৰ পিছত আমি আকৌ এটা পাম সেইটোৱে হ'ল তাৰ পৰা আমি গম পাম যে আমি আচলতে যিটো গৰ্ভ এই যে মানে গোটেইখিনি যে গৰু ছাগলী হোৱাৰ পিছত যে লাষ্টত যে আমি যিটো জন্ম পালোঁ গৰুৰ পিছত যেতিয়া মানুহৰ গৰ্ভত যে আহিছোঁ এই মানুহৰ গৰ্ভত আহোঁতে ভগৱানক আমি কেনেধৰণৰ সাক্ষাৎ কৰিছিলোঁ ভগৱানে আমাক কি কৈছিলে আমি কি কথা দিছিলোঁ কিন্তু আহি ইয়াত কৰি আছোঁ কি সেই জ্ঞানটো আমি ইয়াৰ পিছত পাম আমি ভগৱানৰ লগত কি জবাব দিছিলোঁ কি কৰিম কিন্তু ইয়াত আহি কি কৰি আছোঁ ভগৱানৰ লগত জবাব দিছিলোঁ তাৰ সম্পূৰ্ণ বিপৰীতটো কৰি আছোঁ আমি মিছলীয়া সেইকাৰণে মিছলীয়া মানুহক কোনো বিশ্বাস নাই আৰু কোনো মিছলীয়া মানুহক মানে কোনোৱে কি নকৰে আৰু সুবিধা নিদিয়ে ভাল সুবিধা নিদিয়ে সেই মানে বেয়া হৈ থাকিব লাগিব সেইকাৰণে ভগৱানে শাস্তি বিহিব আকৌ 84 লক্ষত ভগৱানৰ ওচৰত আমি ফাঁকি দিলোঁ এতিয়া